কি যে মৰ্মান্তিক। কালৰূপী বানে ছাৰখাৰ কৰি গ'ল সকলো। নিষ্ঠুৰ সময়ে লৈ গ'ল এইজন লোকৰ বৃদ্ধা মাতৃকো। মহাসাগৰ সদৃশ পৰিৱেশত বৃদ্ধা মাতৃক চিকিৎসাৰ বাবে লৈ যাব নোৱাৰিলে এইজন লোকে। প্ৰলয়ংকাৰী বানৰ মাজতেই মাতৃক সৎকাৰ কৰিব লগা হ'ল দুৰ্ভগীয়া পুত্ৰই। শিৱসাগৰৰ বাঢ়ৈটিঙৰ পবিত্ৰ গগৈ নামৰ লোকজনৰ মাতৃ অসুস্থ হৈছিল বাৰ্ধক্যজনিত কাৰণত। চিকিৎসালয়লৈ নিয়াৰ বাবে নাছিল কোনো পৰিৱেশ, কাৰণ চৌদিশে আছিল কেৱল পানী আৰু পানী। জ্বৰ কাহকে ধৰি কফৰ ৰোগত আক্ৰান্ত হৈ অনুপমা গগৈ নামৰ ৮৫ বছৰীয়া বৃদ্ধাগৰাকীয়ে মৃত্যুক সাৱটি লৈছিল যোৱা ২২ জুলাইত। অবৰ্ণনীয় পৰিৱেশৰ মাজতেই অকণমান ঠাই উলিয়াই মাতৃৰ শেষকৃত্য সম্পন্ন কৰিছিল পুত্ৰ পবিত্ৰ গগৈ। কফ কাহ জ্বৰ এনেকুৱাবিলাক হৈছিলে, তেনেকুৱাতে ঢুকালে যোৱাটো ২২ তাৰিখৰ দিনাখন। তাৰপিছত শেষকৃত্য কেনেকৈ সম্পূৰ্ণ? শেষকৃত্য মানে শেষ কৰিলোঁ মানে কি আৰু মানে পানী অলপ অলপ শুকাইছিলে, তেনেকুৱাতে সেই তাৰিখৰ দিনাখন ২২ তাৰিখৰ দিনাখন তেওঁ হেৰিটো হেৰি কৰিলোঁ। কষ্ট হৈছিলে, কষ্ট হৈছিলে, পানীটো আছেই, পানী হেৰিয়াতে মানে খৰি দিয়া হ'ল আৰু মানে সেইডোখৰ জেগাতেই মানে শেষ মানে তেওঁ হেৰিটো কৰা হ'ল আৰু পানী এতিয়া বৰ্তমান পানীটো অলপ শুকাইছে আৰু। এতিয়া মাতৃৰ আদ্য শ্ৰাদ্ধৰ বাবেও চিন্তা কৰিব লগা হৈছে পুত্ৰই, কাৰণ এতিয়াও পানীৰ তলত পবিত্ৰ গগৈৰ ঘৰখন। পানী নুশুকোৱালৈকে মাতৃৰ মৃত্যুৰ ধৰ্মীয় ৰীতি নীতি সম্পূৰ্ণ কৰিব নোৱাৰে পবিত্ৰই। এফালে প্ৰলয়ংকাৰী বান আৰু আনফালে মাতৃৰ বিয়োগৰ পাছৰে পৰা ব্ৰততে থাকিব লগা হৈছে পবিত্ৰ গগৈ। এতিয়া বৰ্তমান সকাম কৰিবলৈও মানে দিগদাৰ, চবফালে পানী, চোতালেও পানী, মানে এতিয়া কৰিবলৈও মানে অলপ দিগদাৰ হৈছে। কি কৰিব আপোনালোকে? চোতালখনটো মেইন ধৰ্মীয় কাম কাজবোৰ কৰিব লাগিব। এতিয়া কি কৰিব, পানী নুশুকোৱালৈকেতো কৰিব নোৱাৰোঁ। এতিয়া মানে ব্ৰততে আছোঁ আৰু এইভাগে। বান বিভীষিকাই যেন পুত্ৰৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল মাতৃক। ন্যূনতম চিকিৎসা কোনো কৰাব নোৱাৰিলে মাতৃক। ইয়াতকৈ আৰু জীৱনৰ দুখ কি থাকিব পাৰে? শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ, অসম লাইভ 24।